মৈলাছ ৰাভা নামৰ 28 বছৰীয়া যুৱক এজনক মৰিয়াই হত্যা। ছয়গাঁৱৰ ঘৰমাৰাত নিশংস হত্যাকাণ্ডৰ ঘটনা। গাঁৱত অনুষ্ঠিত এক শ্ৰাদ্ধ অনুষ্ঠানত বাক বিতণ্ডতাৰ পিছতেই এই নিশংস হত্যাকাণ্ড। কণমণি ৰাভা নামৰ এজন ব্যক্তিয়ে মৰিয়াই হত্যা কৰে মৈলাছ ৰাভাক। কি নাম তোমাৰ? ছয়গাঁও ঘোঁৰামাৰা। কিহৰ কাৰণে মাৰিলি তাক? বন্ধু আছিলে নেকি? কি আছিল? কিহৰ কাৰণে কাজিয়া লাগিছিল? কিহেৰে কোবাইছা? বাহিৰে কোবাই মাৰিছে। একেলগে মদ খাইছিলে? একেলগে খাইছিলা? সমগ্ৰ ঘটনাক্ৰম লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। পলাশবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ঘটনাক্ৰমক লৈ। আমাৰ এই ঘৰৰ ওচৰতে আছিলে এইটো হেৰি যিজন মানে মাৰিছে মানুহজন, এই তেখেতৰ ঘৰ। ইয়াত অলপ আগত তাৰ পথাৰত হেৰি মানুহ এজন মানে পৰি আছিল। ৰাতিপুৱা কোনোবাই দেখিলে হৈচৈ লাগিল, গ'ল গাঁৱৰ মানুহ। তেনেকৈ সোধ পোছ মানে কৰোঁতে হেৰি মানুহ আহিল, পুলিচো আহিল। আহি তাৰমানে এই আমাৰ কাষৰ এজন ল'ৰাই তাৰমানে কিবা গোজেদি তাৰমানে মৰিয়াই মাৰা বুলি তাৰমানে আমি গম পালোঁ। তাত পৰি আছিল। এই যিজনক মানে মাৰিছে তেওঁৰ নাম হেৰি মৈলাছ ৰাভা, আৰু যিজনে মানে মাৰা বুলি আমি ইতিমধ্যে গম পালোঁ এই তেখেতৰ নাম হ'ল এই কণমণি ৰাভা। কিহৰ কাৰণে মানে ঘটনাটো হ'ল? কিহৰ মানে সেইটো এটা বিশেষ গম পোৱা নাই, কিন্তু শুনামতে আমি যিজন ইয়াত মানে কিছু দূৰত এই দহা কাছ এখন আছিল আপোনাৰ, তাত মানে সি কিবা এই পইচা ধাৰলৈ খুজিছিলে নে কি, ৰাইজক কিবা বোলে দিবা আছে যিজনক মাৰিছে তেখেতে। তাৰপিছত তেনেকৈ পইচা অলপ ল'ব গৈছিল, তাৰমানে 1500 টকা দিছে বোলে মানুহজনে, ডিম্বেশ্বৰ ৰাভা যিজনে দিছে তেখেতে তাৰ 1500 টকা বোলে দিছে। দিলে মানে তেনেকৈ অলপ তাতে অলপ আমাৰ হেৰি মানুহতো ট্ৰাইবেল মানুহ অলপ মদ পানীও খাইছে। খালে তাৰমানে সিহঁতৰ মাজতে কিবা তৰ্ক বিতৰ্ক বোলে হ'লে তাৰমানে তেনেকৈ সি গৃহস্থৰ যিজন মানে মানুহ তেখেতে মানে যা হৈছে যা তহঁতে ঘৰলৈ যায় এতিয়া সেনেকৈ বুলি পেলাই পঠাই দি ই মানে তেনেকৈ একেলগে আহি অলপ আগা পিছা হয়তো হ'ব পাৰে, সেইটো বিশেষ সিমান এটা ভালদৰে গম নাপাওঁ। ই তাৰমানে এই মানুহজনক থ'ব অহা হেৰি কৰি তাৰমানে পথাৰেদি লৈ আনি পথাৰতে তাৰমানে এই ঘটনাটো মানে কৰিছে। আৰু ক'ত আঘাত কৰা হৈছিল মানে দেখাত? এই আমি দেখাত এইফালে পিছফালে মূৰত মানে মানে হেৰি কৰিছে, আৰু মূৰটো মানে অলপ ফালি গৈছে, আৰু বুকে চুকে এনেকুৱা কামিহাৰো ভাঙিছে, বোধহয় গুৰ চুৰ মাৰিছে নেকি সেনেকুৱা। আৰু এইখিনিত একদম পুৰা সম্পূৰ্ণ ফালি গৈছে, একদম ব্লাড পুৰা হৈ গৈছে তেনেকুৱা। আৰু কিবা গছ এডাল মানে পুলিচে আনিছে, আমি দেখিছোঁ। আৰু পুলিচে যেতিয়া আছামীজনক এই লৈ যায় মানে হেৰি কৰিছে, গছ এডাল লগত লৈ আনিছে, সিডালে দিয়ে মাৰা বুলি কৈছে। আমিও লগত সন্মুখতে আছিলোঁ তাৰমানে। একদম মানে বৰ বেয়া লগা। আৰু যিজন ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।